নমস্কাৰ, মই মকছুদুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 10-ৰ দৃষ্টান্তৰ কবিতাটিৰ মাজত। আজি তোমালোকৰ মাজত ভিতৰুৱা প্ৰশ্ন উত্তৰ আৰু প্ৰশ্নাৱলীৰ লগতে পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। পাঠৰ যিখিনি কুৱেশ্যন আছে আজি তোমালোকৰ মাজত চমু উত্তৰ লিখা লং কুৱেশ্যন আছে, ভাষা বিষয়ক কুৱেশ্যন আছে। আজি তোমালোকৰ মাজত সকলোখিনি কুৱেশ্যন আনচাৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ চমু উত্তৰ লিখা। কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? ইয়াৰ উত্তৰটো হ'ল কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। প্ৰশ্ন নং খ, মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? উত্তৰ, মানুহজন কুৰ্কী-কণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। প্ৰশ্ন নং গ, মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? উত্তৰ, মানুহজনে নিজৰ ঘৰৰ পদূলি নিজেই নঙলামুখত বিচাৰিছিল। প্ৰশ্ন নং গ, মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল? উত্তৰ, মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰ ভংগীত আছিল। প্ৰশ্ন নং গ, কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? উত্তৰ, কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। প্ৰশ্ন নং 2, সাত মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা। মই লং কুৱেশ্যনটো আনচাৰখিনি পঢ়ি নিদিওঁ, অনলি প্ৰশ্নখিনি পঢ়ি দিম। তোমালোকে উত্তৰটো ইয়াৰ পৰা চাই লিখি ল'বা। তিনি নম্বৰ প্ৰশ্নটো হৈছে দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ। এইখিনি তোমালোকে নিজে বহীত লিখি ল'বা। মই কুৱেশ্যনখিনি পঢ়ি দিম, আনচাৰখিনি তোমালোকে নিজে চাই লিখিবা। প্ৰশ্ন 7, দৃষ্টান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় লিখা। উত্তৰ মই দি দিছোঁ, তোমালোকে লিখি ল'বা। 8 নম্বৰ প্ৰশ্ন ব্যাখ্যা কৰা। ক, মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই। উত্তৰ তোমালোকক দি দিছোঁ, তোমালোকে নিজে নিজে বহীত লিখি ল'বা। এইটো ফাইনেল এক্সামৰ কাৰণে কমন হয়, ব্যাখ্যা আহি যায় 5 মাৰ্কৰ কাৰণে, ভালকৈ চাবা। বিপৰীত শব্দ লিখা। কেঁচা গধূলি পোহৰ শান্তি ৰূপ। ইয়াৰ উত্তৰ হ'ল কেঁচা পক্কা, গধূলি পুৱা পোহৰ আন্ধাৰ, শান্তি অশান্তি, ৰূপ অৰূপ। 2 নম্বৰ এটাকৈ সমাৰ্থ শব্দ লিখা। জোন চন্দ্ৰ গড় আবাস চৰা অতি বাউদিক দাহ পুৰা উভতি উল্টি।
নমস্কাৰ শব্দটো সন্ধি ভাঙিলে এনে হ'ব নমস্কাৰ পুৰস্কাৰ পৰিষ্কাৰ নিৰুপায় বহিষ্কাৰ আজিলৈকে এইখিনি ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ নিজে চাই আনক চাবলৈ সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ।